বিটিআৰত স্বাস্থ্য খণ্ডৰ শ্মশান যাত্ৰা 2 বছৰ নহওঁতেই চিকিৎসালয়খনৰ দেৱালত ফাট আদৰ্শ চিকিৎসালয়ত নাই চিকিৎসক নাৰ্ছ আগন্তুক নিৰ্বাচনক লৈ বিটিআৰত এতিয়া প্ৰতিটো দলৰেই ৰাজনৈতিক সমীকৰণ নিৰ্বাচন আহিলেই উন্নয়নৰ জয়গান গোৱা প্ৰতিজন নেতা পালি নেতাক ৰাইজৰ প্ৰশ্ন উন্নয়ন ক'ত প্ৰথমেই মন কৰক বিটিআৰ ডিমাকুছিৰ এইখন আদৰ্শ চিকিৎসালয়ৰ পৰিৱেশ নিৰ্মাণৰ 2 বছৰ নহওঁতেই চিকিৎসাৰ বাবে অহা ৰোগীক মুখ্যদ্বাৰেৰে প্ৰৱেশ কৰিবলৈ দিয়া নাই চিকিৎসালয়খনৰ কৰ্তৃপক্ষই কাৰণ মুখ্যদ্বাৰৰ বাৰাণ্ডাৰ দেৱালত মেলিছে প্ৰকাণ্ড ফাট ডিমাকুছিৰ এই মডেল চিকিৎসালয়খনৰ দুৰৱস্থাই উদঙাইছে বিটিআৰৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ বিশ্বজিৎ দৈমাৰী থাকাৰ ক্ষেত্ৰতো কেনেকৈ এনেকুৱা হ'ব পাৰে না নাৰ্ছ 11জন লাগে মাত্ৰ 6জন আছে এক্সৰে নাই আল্ট্ৰাছাউণ্ড নাই পিয়নবিলাক নাই এইবিলাক ভাঙা মডেল হস্পিটেল কোনটো কয় মডেল শুনাত ইমান ধুনীয়া একাংশ স্থানীয় লোকৰ অভিযোগ অনুসৰি বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী পৰিষদ অৰূপ কুমাৰ দেৰ স্বাস্থ্য খণ্ডত চলিছে চৰম অৰাজকতা স্থানীয় লোকৰ সুবিধাৰ্থে নিৰ্মাণ কৰা 30খন বিচনাযুক্ত মডেল চিকিৎসালয়খনত নাই চিকিৎসক আৰু নাৰ্ছ ফাৰ্মাচিষ্ট মেডিচিন ডাক্তৰ নাই আৰু লগতে গাইনো ডক্টৰ নাই লগতে আমাৰ এই 4 গ্ৰেডৰ সুপাৰবিলাক নাই লগতে তাতে 11জন নাৰ্ছ লাগে মাত্ৰ 5জন না 6জন নাৰ্ছ আছে আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল কাম-কাজ নিশা হ'লেই বন্ধ হৈ পৰে চিকিৎসা সেৱা আমাৰ যথেষ্টখিনি ডেলিভাৰী হয় ওদালগুৰিৰ ভিতৰতে আমাৰ 4 নম্বৰ মানত আছে ডেলিভাৰীৰ ক্ষেত্ৰত বহুতখিনি ডেলিভাৰী হয় গোটেই চিষ্টাৰখিনি ডেলিভাৰী এটেণ্ড কৰিবই লাগিব তেওঁলোকে যেনেকৈ নহওক গতিকে ডেলিভাৰীখিনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দি বাকীখিনি ডিউটিও তেওঁলোকে মিলাই কৰি আছে কিন্তু মানে এনেকুৱা নহয় যে 24 ঘণ্টাই তেওঁলোকে ইয়াত বহি থাকিব পাৰিছে সেইটো নহয় তেওঁলোকক মাতি দিলে লগে লগে তেওঁলোকে আহে চেণ্টাৰ সেইটো মানে অলপ অসুবিধা পায় যেতিয়াই চিকিৎসালয়খনৰ পৰ্যবেক্ষণৰ বাবে ভিতৰত প্ৰৱেশ কৰিলে স্থানীয় সজাতিৰ এটা দলে তেতিয়াই ওলাই পৰিল মডেল চিকিৎসালয়ৰ নিৰ্মাণৰ প্ৰকৃত স্বৰূপ ডিমাকুছি আদৰ্শ চিকিৎসা মহাবিদ্যালয়ত চলি থকা এই অৰাজকতা পৰিৱেশ পৰিস্থিতিক লৈ জাঙুৰ খাই উঠিল সজাতি দলটো পথ দুৰ্ঘটনা আমাৰ বাহিৰত হয় বেলেগ ঠাইত হয় মানুহে আপোনাৰ ট্ৰিটমেণ্ট ল'বলৈ হস্পিটেলত আহে তো বিল্ডিংখনৰ যি অৱস্থা দেখা পাইছোঁ মানে ইয়াতে কোন মুহূৰ্তত মানে পেচেণ্ট এজন বা ভাল মানুহ এজন আহিলে এই হস্পিটেলৰ বিল্ডিঙৰ কাৰণে কেতিয়া মূৰত ভাঙি পৰে নে কি হয় কোনো ঠিক নাই শীঘ্ৰেই ৰোগীৰ সুবিধাৰ্থে অধিক চিকিৎসক নিয়োজিত লগতে চিকিৎসালয়খনত চলি থকা দুৰ্নীতি বন্ধ কৰাৰো দাবী দলটোৰ ভেৰগাঁও টংলাৰ পৰা পিংকু কলিতাৰ ৰিপৰ্ট DY 365